7 কিলোমিটাৰ মথাউৰি গাৰুখুন্দা চাংচুকী এলেকাত আমি বনাইছিলোঁ। এটা 4 কিলোমিটাৰ, এটা 3 কিলোমিটাৰ, দুইটা মথাউৰিৰে 85% ইতিমধ্যে সম্পূৰ্ণ হৈছে। সকলোৱে ভালকৈ হোৱা বুলিয়ে কৈছে, ময়ো ভাল হোৱা বুলিয়ে দেখিছোঁ। আৰু অলপ কমপ্লিট হ'বলৈ বাকী আছে 15%, সেইখিনি জলদি শেষ কৰি দিয়া যাব। এই অঞ্চলৰ আচলতে মই আগতে বিধায়ক আছিলোঁ, গতিকে এই অঞ্চলৰ ৰাইজৰ প্ৰতি মোৰ সন্মান, শ্ৰদ্ধা, মৰম সদায় থাকিব। আৰু যদি কেতিয়াবা কিবা কৰিব পাৰোঁ নিশ্চয়কৈ কৰিম। আৰু বৰ্তমানৰ ব্ৰহ্মপুৰ সমষ্টিত আৰু হয়তো 10 কিলোমিটাৰ মথাউৰি কৰিব লাগিব। সিটো গোস্বামী ডাঙৰীয়াই এইকেইদিন মোক সদায় কৈ আছে যে অপজিট ছাইডে, আমি য'ত আছোঁ তাৰ অপজিট ছাইডে 10 কিলোমিটাৰমান মথাউৰি কৰিব লগা আছে। চেষ্টা কৰিম এই বছৰে কৰি দিয়াৰ কাৰণে। তেতিয়া হয়তো আমাৰ এই ব্ৰহ্মপুৰ সমষ্টিটো বানপানীমুক্ত হৈ যাব। আমাৰ যি আশা, আমাৰ যি আকাংক্ষা যে অসমক বানপানীমুক্ত কৰিব লাগে, 70% আমি এচিভ কৰিছোঁ আৰু অলপ কৰিব লগা আছে। আকৌ কৈছোঁ ব্ৰহ্মপুৰ সমষ্টিটোতে আৰু যদি 8 কিলোমিটাৰ 9 কিলোমিটাৰ মথাউৰি কৰি দিওঁ, এইটো কমপ্লিটলি ফ্লাড ফ্ৰী হৈ যাব। কেতিয়াবা ব্ৰিজ হ'ব এটা বেলেগ কথা, কিন্তু আমি এটা নতুন টেকন'লজিৰে কৰিছোঁ, সেইটো ব্ৰিজ হ'বলৈও নোৱাৰিব। আপোনালোকে জানিব ইয়াতে তলত ডাঙৰ ডাঙৰ মেগা টিউব আছে, গতিকে সেইখিনিক পানীয়ে উটাই লৈ যাব নোৱাৰিব। গতিকে এই নতুন প্ৰক্ৰিয়াৰে গোটেই অসমত আমি কাম আৰম্ভ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এই কাম চলাই লৈ বাৰিষা আগতে হ'ব কাৰণে সম্পূৰ্ণ হৈ গ'ল। 85% হৈ গ'ল, বেছি কাম নাই। অলপ আৰু 10% মাটি দিব লগা আছে, টাৰ্ফিন লগাব লগা আছে, অলপ শ্লোপখিনি ঠিক কৰিব লগা আছে। বেছি কাম নাই, হৈ যাব। বৰচিঙৰ এইখিনি অলপ হেৰি হৈ আছে, যি কৰিব লাগে চব কৰিব।